নমস্কাৰ বন্ধুসকল, আজি মই আহিছোঁ ডুমডুমা মহাবিদ্যালয় আৰু ডুমডুমা মহাবিদ্যালয়ত আজি নৱাগত আদৰণি সভা আছে আৰু ইয়ালৈ নিমন্ত্ৰণ কৰিছিলে আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰি মই আহি উপস্থিত হৈছোহি ডুমডুমা মহাবিদ্যালয়। এফালে নীলাক্ষী নেওগ বাইদেউ আহিছে, আজি এটা খুব ধুনীয়া সংগীতৰ অনুষ্ঠানো আছে, তাকো দেখুৱাম আপোনালোকক। আৰু এইফালে আমাক চিনাকি দিছে ভাইটিয়ে নিমন্ত্ৰণ কৰিছিলে। তোমাৰ পৰিচয়টো? নমস্কাৰ, মোৰ নাম শ্ৰী হিদ্দি ছাতি বৰুৱা। মই 2024-25 বৰ্ষৰ ছাত্ৰকতা সভাৰ সাধাৰণ সম্পাদক আৰু বৰ্তমান যি হৈ আছো। যেহেতু এক বছৰ জিএছ হৈ থাকিলে, তো এক বছৰ জিএছ হৈ থাকি অনুভৱটো কেনেকুৱা লাগিলে? অনুভৱটো ভালেই লাগিলে, কামবিলাক কৰি ভাল লাগিছে। কলেজতো এনেকুৱাকৈ বহুতখিনি যিমানখিনি কাম কৰি গ'লোঁ, বহুতখিনি আৰু কৰিব বাকী আছে। আৰু তেনেকৈ আজি এইটো লাষ্ট প্ৰগ্ৰেম আমাৰ ছাত্ৰকতা সভাৰ। আৰু প্ৰাক্তন যিসকল এই মহাবিদ্যালয়খনত পঢ়ি যোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে চাই আছে, আপোনালোকে কমেণ্ট এটা কৰিব। মই ভিতৰত গৈ আছো আৰু আপোনালোকে পঢ়ি যোৱা সেই সময়খন আৰু এতিয়াৰ সময় আপোনালোকে কিমান পৰিৱৰ্তন দেখিছে, আপোনালোকে এটা কমেণ্ট কৰি জনাব। তেতিয়াহ'লে আহক আমি ভিতৰলৈ যাওঁ। মহাবিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীলৈ মোৰ হিয়া ভৰা শুভেচ্ছা আৰু মৰম জ্ঞাপন কৰিছোঁ। ডুমডুমা মহাবিদ্যালয়লৈ বহু দিনৰ পৰা অহাৰ বোলা কথা চলি আছিলে, কথা বতৰা চলিছে, কিন্তু সম্ভৱ হোৱা নাছিলে বিভিন্ন কাৰণত। এইবাৰ মোৰ সৌভাগ্য, তোমালোকৰো সকলোৰে আৰু যে আমাৰ সৌভাগ্য যে এইবাৰ আমাৰ মিলিলে আৰু লগ পাবলৈ মিলিলে, হয়নে? আজি দিনটোলৈ খুব হেঁপাহেৰে ৰৈ আছিলোঁ তোমালোকক লগ পাবলৈ, তোমালোকৰ সৈতে গান গাবলৈ, অকণমান আনন্দ কৰিবলৈ। গতিকে আৰু বহু সময় তোমালোকে অপেক্ষা কৰিব লগা হ'ল, তাৰ বাবে একদম অন্তৰৰ পৰা ক্ষমা বিচাৰিছোঁ সকলোকে। আৰু বেছি গৰম নকৰোঁ, অনুষ্ঠান আৰম্ভ কৰোঁ নেকি? আৰু অনুষ্ঠানৰ আৰম্ভণিতে মই ক'ব বিচাৰিছোঁ যে আমাৰ তোমালোকৰ ছাৰ বাইদেউসকলক যাতে টেনশ্যন নিদিয়াকৈ তোমালোকে যাতে শৃংখলাবদ্ধতাৰে সকলোৱে ফূৰ্তি কৰা দেই। সেইটো মোৰ তৰফৰ পৰা আহ্বান থাকিলে। সকলোৱে ফূৰ্তি কৰা, খালি কাৰো অসুবিধা হ'ব নালাগে। গৰম বহুত, আৰু গৰম হ'ব এতিয়া।